নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমানলৈকে দেখিছোঁ ভালে কুশলে আছো। এতিয়া আজি হ'ল মহাশিৱৰাত্ৰি। পোনপ্ৰথমতে সকলোকে মহাশিৱৰাত্ৰিৰ বহুত শুভেচ্ছা শুভকামনা জনালো। আশা কৰিছো প্ৰভু মহাদেৱে ভগৱান শিৱই আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ কৰক আৰু আপোনালোকে নিজৰ ভক্তিভাৱটো জীয়াই ৰাখি শ্ৰদ্ধা ভক্তিখিনি জীয়াই ৰাখি জীৱনত আগবাঢ়ি যোৱাত সকলো সহায় হওক। ভগৱান আপোনালোকৰ সহায় হওক তাকে কামনা কৰিছো। আৰু যিহেতু আজি মহাশিৱৰাত্ৰি, আমি জানিব লাগে আচলতে শিৱৰাত্ৰি কিয় পালন কৰা হয়। আচলতে মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় এই কথাটো আচলতে নকলেও হয়, সকলোৱে আচলতে জানে। তথাপিও যিহেতু অকণমান কথা এই বিষয়ত কম বুলি ভাবিছো, যাতে আপোনালোকে ভাল পায়। আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে জনাব কেনেকুৱা হৈছে, আৰু যদি মই কিবা ভুল কৈছো সেইটো আপোনালোকে জনাব। কাৰণ যিমানখিনিলৈকে জানো মহাশিৱৰাত্ৰিটো শিৱ আৰু পাৰ্বতীৰ বিবাহৰ দিন হিচাপে বা বিবাহৰ নিশা হিচাপে পালন কৰা হয়। আৰু গোটেই আমাৰ হিন্দু ধৰ্মত যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজত আচলতে যিমানবোৰ ধৰ্মীয় অনুষ্ঠান আছে, সেই ধৰ্মীয় দিনৰ ভিতৰত শিৱৰাত্ৰিটো অন্যতম এক দিন হিচাপে পালন কৰা হৈ আহিছে বহু বছৰ যুগান্তৰ ধৰি। এতিয়া শিৱৰাত্ৰিৰ কথাটো এনেকুৱা ধৰণৰ, মই আপোনালোকক অকণমান বহলভাৱে কৈ দিওঁ যে যেতিয়া আপোনালোকে জানে যে দক্ষ ৰজাই নিজৰ যজ্ঞত যেতিয়া শিৱক নিমন্ত্ৰণ দিয়া নাছিল, তেতিয়া সতীয়ে সেই বিষয়ত অকণমান দেউতাকৰ সৈতে এই কথাখিনি বহলাই নকওঁ আৰু তৰ্ক বিতৰ্ক হোৱাৰ পিছত সতীয়ে নিজৰ দেহ ত্যাগ কৰিছিল। দেহ ত্যাগ কৰাৰ পিছত শিৱ গৈ উপস্থিত হৈছিলেগৈ, আৰু শিৱই যেতিয়া গোটেই পৃথিৱীত সতীৰ এই দেহটো লৈ ঘূৰি ফুৰিছিলে, তাৰপিছত আৰু শিৱই মানে আকৌ বিবাহ নকৰা বা বৈৰাগী জীৱন পালন কৰিম বুলি তেওঁ ভাবিছিলে আচলতে। তাৰপিছত বহু বছৰ যুগান্তে তেনেধৰণে শিৱ থাকিলে। তাৰপিছত আচলতে শিৱই বহু পিছতহে আকৌ পাৰ্বতীৰ লগত বিবাহ হৈছিলে। এতিয়া কথাটো এনেকুৱা ধৰণৰ হৈছিলে যে সেই সময়তে এজন দৈত্য আছিল, অসুৰ আছিল। সেই দৈত্যগৰাকীৰ নাম আছিলে তাৰকাসুৰ। আৰু তাৰকাসুৰে যেতিয়া গম পালে যে শিৱই বৰ্তমান আকৌ মানে মনৰ দুখত জংঘলত ঘূৰি ফুৰিছে বা তেনেকুৱা ধৰণৰ এক জীৱন নিৰ্বাহ কৰি আছে, গতিকে তাৰকাসুৰে ব্ৰহ্মাৰ আৰতি কৰিব ললে, আৰু ব্ৰহ্মাক তেওঁ ধ্যান কৰিব ললে যাতে ব্ৰহ্মাৰ পৰা এটা আশীৰ্বাদ বা যি বৰদান বুলি কোৱা হয় সেইটো পায়। তাৰপিছত যেতিয়া ব্ৰহ্মাক তেওঁ স্তুতি কৰিব ধৰিলে, তাৰকাসুৰে ব্ৰহ্মা আহি উপস্থিত হল। আৰু ব্ৰহ্মা আহি উপস্থিত হোৱাৰ পিছত তেওঁৰ যিখিনি তেওঁ ইয়াতে সন্তুষ্ট হৈছিলে আচলতে। তাৰপিছতে তেওঁ ব্ৰহ্মাই তেওঁক বিচাৰিছিল যে কি বিচাৰা তুমি। তেতিয়া তাৰকাসুৰে ব্ৰহ্মাৰ পৰা বিচাৰিছিলে যে মই বিচাৰো যে মই মোৰ মৃত্যু নহওক, আৰু মৃত্যু মহাদেৱ শিৱৰ পুত্ৰৰ দ্বাৰাহে যাতে মোৰ মৃত্যু হয়। কাৰণ তাৰকাসুৰে জানিছিলে যে শিৱৰ যিহেতু বৰ্তমান একেবাৰে বৈৰাগী জীৱনটো আকৌ পালন কৰিব ললে, গতিকে আৰু শিৱই যিহেতু বিয়া নাপাতে, শিৱই বিয়া নপতাৰ কাৰণে তেওঁলোকৰ সন্তানৰ কোনো ধৰণৰ কথা নাই। গতিকে তেওঁ সেই ধৰণৰ এটা বৰদান বিচাৰিলে, আৰু ব্ৰহ্মাই ঠিক তেনেধৰণে সেই বৰদানটো তাৰকাসুৰক দিলে। আৰু দিয়াৰ পিছতে তাৰকাসুৰে সেই একে ধৰণৰ কথা যে সকলোতে অত্যাচাৰ কৰিব ধৰিলে, মানে দেৱতা হওক বা মনুষ্য হওক, ঋষি মুনি চবকে অত্যাচাৰ কৰিব ধৰিলে। ঠিক তেনেকুৱাতে মানে শিৱ আকৌ কৈলাশলৈ গুচি গৈছিলে। কৈলাশত গুচি যাওঁতে তাৰপিছতো আকৌ পাৰ্বতীৰ সৈতে মিলন হোৱাৰ বা পাৰ্বতীৰ সৈতে লগ পোৱাৰ কাহিনী আছে। কিন্তু শিৱই আকৌ পাৰ্বতীক নিজৰ পত্নী হিচাপে স্বীকাৰ কৰিলে। স্বীকাৰ কৰাৰ পিছত আকৌ কাৰ্তিকৰ জন্ম হ'ল। কাৰ্তিকৰ জন্ম হোৱাৰ পিছত কাৰ্তিকৰ দ্বাৰা শিৱৰ জ্যেষ্ঠ পুত্ৰ কাৰ্তিকৰ দ্বাৰা তাৰকাসুৰৰ মৃত্যু হ'ল। এই যে যোনদিনা আচলতে শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিলে, মিলন হৈছিলে, সেই মিলনৰ দিনা সেই নিশাটোক আচলতে মহাশিৱৰাত্ৰি হিচাপে প্ৰত্যেক বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীৰ দিনা শিৱৰাত্ৰি হিচাপে গোটেই যিসকলত মানে বিশ্বতে বুলি কোৱা হয় আৰু সকলোতে শিৱৰাত্ৰি হিচাপে পালন কৰা হয়। আচলতে মূল শিৱৰাত্ৰিৰ কথা হিচাপে এনেধৰণৰ বুলি কোৱা হয়, যদিও বিভিন্ন ধৰণৰ প্ৰবাদ আছে। তাৰ মাজতে আৰু এটা প্ৰবাদ আছে যে এনেকুৱা ধৰণৰ, যেতিয়া সাগৰ মন্থন হৈছিলে, সাগৰ মন্থন হোৱাৰ পিছত যেতিয়া সাগৰৰ পৰা তলিৰ পৰা বিষ ওলাইছিলে, বিষ ওলোৱাৰ পিছত আপোনালোকে সকলোৱে জানে যে শিৱই সেই বিষ মানে গোটেই মনুষ্য জাতিৰ কল্যাণৰ কাৰণে বা দেৱ দেৱতাৰ ৰক্ষাৰ হেতু সেই বিষ যাতে বিয়পি নপৰে, তেওঁ নিজে সেই বিষখিনি গ্ৰহণ কৰিছিলে। তাৰ কাৰণে শিৱৰ ডিঙিটো এইখিনিতে নীলা হৈ থাকে, আৰু সেইকাৰণেই নীলকণ্ঠ বুলি কোৱা হয় মহাদেৱ শিৱক। আৰু সেই যে শিৱই সেইখিনি কাম কৰিছিলে, যে বিষ খাই পেলাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মনুষ্য হওক বা দেৱ দেৱতা সকলোকে ৰক্ষা কৰিছিলে, তাৰ কাৰণে তেখেতক
খুব বেছিকে সোঁৱৰিবৰ কাৰণে তেখেতক মানিবৰ কাৰণে এটা দিন হিচাপে পালন কৰা হয়। সেই দিনটো হৈছে শিৱৰাত্ৰি। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰবাদ আছে। তাৰ মাজত আচলতে মূল প্ৰবাদ হিচাপে শিৱ পাৰ্বতীৰ বিবাহৰ নিশাটোকে শিৱৰাত্ৰি বুলি পালন কৰা হয়। আৰু শিৱৰাত্ৰিৰ নিশাটো সকলো মানুহে উজাগৰে থকাটো আচলতে তেনেধৰণে বিশ্বাস কৰে। আৰু বিভিন্ন ধৰণৰ মানে বিশ্বত যিমান শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত আজি মহাশিৱৰাত্ৰি খুব ধুমধামেৰে, খুব উলহ মালৰে, খুব ধুনীয়াকে পালন কৰা হয়। আৰু শিৱলিংগক গোটেই অহৰহ এই সময়খিনিত পানী ঢালি তেখেতক আমি মানে পূজা অৰ্চনা কৰা হয়। আৰু শিৱৰাত্ৰিৰ দিনা বহুতে ব্ৰত কৰে আৰু সন্ধিয়া সময়ত তেনেকে ধৰণে ভোগ বা তেনেকুৱা ধৰণৰ নিয়ম নীতি কিছুমান কৰি আৰু শিৱৰাত্ৰি তেনেধৰণে পালন কৰা হয়। এতিয়া আহি গ'ল আকৌ ভাঙৰ কথাটো। তো ভাঙৰ কথাটোলৈ মই নাযাওঁ, কিন্তু যিহেতু মানে এইটো এটা প্ৰচলন হৈ আছে যে শিৱৰাত্ৰিৰ দিনা বা শিৱ পূজাৰ দিনা অকণমান ভাঙৰ ঘোটা খাই হওক বা তেনেকুৱা ভাঙৰ লাড়ু খায় বা ভাঙৰ চিলিমো খোৱা দেখা যায়। বিভিন্ন যিসকলে নাখায়ো তেওঁলোকেও প্ৰসাদ হিচাপে ভাং খোৱা দেখা যায় এনেকুৱা সময়ত। আমি দেখি থাকোঁ আৰু ওচৰে পাজৰে বহুত কিবা কিবি। বাৰু যি কি নহওক, এবাৰ ময়ো এনেকে ভাঙৰ লাডু খাইছিলোঁ। ভাঙৰ লাডু খাই এনেকুৱা হাঁহি মানে মই নিজে ভাবিছোঁ যে মই হাঁহিটো ৰখাব লাগে ঘৰত, নহ'লে মই ধৰা পৰিম। কিন্তু মানে ইচ্ছা কৰিও সেই হাঁহিটো আচলতে ৰখাব নোৱাৰি। আৰু সেই কথাটো ভাবি মোৰ আজি বিৰাটে মানে আচলতে হাঁহি উঠিছে। আৰু প্ৰত্যেক শিৱৰাত্ৰিতে এই ভাঙৰ লাডু কোনোবাই অকণমান আনি দিয়েহি, খোৱা হয়। আজি কিন্তু খোৱা নাই আৰু ইচ্ছাও কৰা নাই তেনেকে ধৰণে। তথাপিও এনেকুৱা ধৰণৰ কিছুমান আমাৰ মানে আচলতে বান্ধোন আছে। চাবলৈ গ'লে গোটেইখিনি কথাতে পজিটিভিটি সোমাই আছে। ইজনে সিজনৰ প্ৰতি মকা মিলা বান্ধোন বা এক যেতিয়া ধৰ্মীয় অনুষ্ঠান হয়, এখন গাঁৱত যেতিয়া ইজনে সিজনক কিবা কাৰণে বেয়াও পোৱা হয়, এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাকত গ'লে বা লগ পালে মাত বোল কৰাৰ পিছত যে সেই যে মৰম চেনেহখিনি বাঢ়ে, আচলতে সেইবোৰো আচলতে আমি পজিটিভকে ল'ব লাগে। কথাবিলাক তেনেকুৱা আমাৰ ধৰ্মৰ বা আমাৰ নিজৰ কথাবিলাকেই তেনেকুৱা। আমি বহুতেই কিবা কিবি ক'ব পাৰে যে আমি 12টা মাহত 13টা পূজা কৰোঁ, কিবা কৰোঁ, বহুত ধৰণৰ কথা কয়। যদিও আমি পূজা মাৰ্গৰ মানুহ নহয়, কিন্তু তথাপিও যে আমি এই সকলো ধৰণৰ আমাৰ দেৱ দেৱতা হওক বা আমাৰ ভগৱান যিসকলক আমি বিশ্বাস কৰোঁ, তেখেতসকলক আমি প্ৰত্যেকৰ প্ৰতি শ্ৰদ্ধা আছে। প্ৰত্যেকটো অনুষ্ঠানতে আমি যাওঁ, সহায় সহযোগ আচলতে আগবঢ়াওঁ। ঠিক তেনেধৰণে আমি যেতিয়া জীৱনত আগবাঢ়ি যাম, আমাৰ মানে যি হ'লেও মানে মনটো ভালে থাকে, পজিটিভ হৈ থাকে। তো তেনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকক কালিয়ে কৈছোঁ যে হনুমানজী যিহেতু অৱতাৰ শিৱৰ পৰাই লাভ কৰিছে, গতিকে আজিৰ দিনটোত আপোনালোকে যদি হনুমান চালিচাখন পঢ়ে খুবেই ভাল। মই ৰাতিপুৱা উঠি আপোনালোকে চাগে মোৰ যদি গ্ৰুপত আছে, এই গ্ৰুপত যিসকল আছে হোৱাটছএপ গ্ৰুপত, তেওঁলোকে গম পায়েই যে ৰাতিপুৱা সময়তে মই আজি হনুমান চালিচা পঢ়িছোঁ। সকলোৰে কাৰণে, নিজৰ কাৰণে পঢ়িছোঁ। আৰু হনুমান চালিচাখন পঢ়িলে নিজৰ সুখ সমৃদ্ধিৰ কাৰণে বা ভালৰ কাৰণে পঢ়াটো ভাল। আৰু আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। বহুতো চাগে শিৱৰাত্ৰিত গৈছে, বহুতে মন্দিৰবিলাকত গৈছে। ময়ো চাগে আমাৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত অলপ পিছতে যাম বুলি মই মনতে ভাবিছোঁ। গাঁৱতো একভাগ শিৱ মন্দিৰ আছে, বহু পুৰণা। সেইভাগ মন্দিৰতো ৰাতি যাম, ৰাতি গৈ তাতে থাকিমগৈ অকণমান সময়। গতিকে সকলো ভালে থাকিব। মই আপোনালোকৰ মাজতে এনেকুৱা ধৰণৰ কথাবোৰ কৈ আপোনালোকৰ মনটো ভাল লগাই থাকিবলৈ চেষ্টা কৰিম। প্ৰত্যেক দিনাই আহি অকণ সময়ৰ কাৰণে নিজৰ 24টা ঘণ্টা নিজৰ কামত থাকিলেও আপোনালোকে এই 10টা মিনিট মোক দিয়ে, মোক সঁচাকৈ ভাল লাগে আপোনালোকে চাই। তাৰ মাজতো মই কৈ দিওঁ, যিহেতু মই যোৱাকালি কৈছিলোঁ যে মই মিৰ্জা বিজয়নগৰলৈ যোৱা হ'ব। গতিকে যিসকল মিৰ্জা বিজয়নগৰৰ লোক আছে, তেওঁলোকৰ যিসকলে নিমন্ত্ৰণ দি থৈছিলে, তেওঁলোকৰ নামবোৰ ইতিমধ্যে মই আকৌ মানে লৈছোঁ। আৰু এতিয়া মই নকওঁ ক'ত ক'ত যাম, কি কথা, কিন্তু যোৱাৰ দুদিন আগত মই তেওঁলোকক নিশ্চয় ফোন কৰিম আৰু কাৰ কাৰ ঘৰত যাম, তেতিয়াহে এই কথাখিনি আচলতে খাটাং হ'ব। কাৰণ মিৰ্জা বিজয়নগৰ বুলি কোৱাৰ লগে লগে কালিৰ পৰা আজিলৈকে মোটামুটি 15জন মানে মোৰ লগত যোগাযোগ কৰিছে। কিন্তু 15জন লোকৰ ঘৰলৈ যোৱাটো মোৰ কাৰণে আচলতে সম্ভৱ নহয় এটা দিনৰ ভিতৰতে, যিহেতু মই সেই ঠাইত আৰু মানে ৰাতি নাথাকোঁ। শনিবাৰে গ'লে শনিবাৰে গুচি আহিম, দেওবাৰে গ'লে দেওবাৰে গুচি আহিম। ডেটটো এতিয়ালৈকে ফাইনেল কৰা নাই, সেইকাৰণে মই আপোনালোকক জনাব নোৱাৰোঁ। দুদিন এদিন আগত মই জনাই দিম আপোনালোকক, যাম, এইখিনি বস্তু যোগাৰ কৰিব, তেনেকুৱা ধৰণৰ কথাখিনি মই পাতি ল'ম আৰু তেনেকৈ ধৰণেই যাম। আৰু যিসকলৰ লোকৰ ঘৰত মই প্ৰথমতে যাম আৰু যিসকলৰ লোকক মই ফোন নকৰোঁ, আপোনালোকে আচলতে কোনো ধৰণৰ সন্দেহ নাৰাখিব। কাৰণ মই যিহেতু আপোনালোকৰ কাৰণেই ওলাই যাওঁ, গতিকে এবাৰ নহ'লেও পিছৰবাৰ আপোনালোকৰ ওচৰলৈ যোৱাটো খাটাং। কিন্তু এবাৰ যোৱাৰ পিছত নেক্সট টাইম আকৌ সেই ঠাইলৈ যাওঁতে প্ৰায় 1 মাহ 1.5 মাহমান লাগি যায়। এতিয়া ঠিক তেনেকৈ
ভাবি আছোঁ বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ কৰিম বুলি বা বিভিন্ন ঠাইত যাম বুলি ভাবি আছোঁ। গতিকে এইবাৰ উজনিৰ কথাটো ইমানকৈ কোৱা নাই, আপোনালোকে বেয়া পায়। গতিকে উজনিলৈ বহুত দিন পিছত যাম। তাৰ আগে আগে মোৰ নামনি যিসকল নিমন্ত্ৰণ আছে তেওঁলোকৰ নিমন্ত্ৰণখিনি ৰক্ষা কৰি লওঁ আৰু সকলো ভালে থাকিব। আজি শিৱৰাত্ৰিৰ পুনৰবাৰ সকলোকে শুভেচ্ছা জনাই আপোনালোকৰ কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু শিৱৰাত্ৰিৰ কথাখিনি অকণ ধেমেলীয়া ভাৱেৰে ক'লোঁ যদিও আপোনালোকে যদি কিবা ভুল দেখে তাত আঙুলিয়াই দিব আৰু ভালে থাকিব। ইমানেই, ধন্যবাদ।